আগত মই তেলি বস্তিত এজন দাদাৰ খবৰ ল'ব আহিছিলোঁ। আহোঁতে এই চকত আমাৰ বিজু ভাইটিহঁতক লগ পালোঁ। লগ পাই পেলাই কথা পাতোতে বিজু ভাইটিহঁতে ক'লে, দাদা এই মানে ঘৰটো চব একেবাৰে ভাঙা চিঙা অৱস্থাই নাই। তাৰপিছত আইজনীক পালোঁ, আহি পেলাই কথা পাতি পেলাই ঘৰৰ ভিতৰখিনি চালোঁ, একেবাৰে টিন চিন ফুটা, একো ব্যৱস্থাই নাই, পানী পৰে, বেৰা চেৰাবিলাক গোটেই ফুটা। তাৰপিছত মই সুধিলোঁ যে আপোনাৰ কাগজ পাতি কি আছে? মোক ক'লে যে অতি দুখৰ বিষয়ে ক'লে আৰু তেওঁ কেৰেলাৰ পৰা আহি থাকোঁতে গোটেই কাগজ পাতিখিনি হেৰাই গৈছে। মই সুধিলোঁ আপোনাৰ কি আছে বৰ্তমান? কৈ জেৰক্স, আপোনাৰ ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি জেৰক্স আছে। মই ক'লোঁ ঠিক আছে, এইখিনি আপোনাৰ কাগজখিনিৰ ব্যৱস্থা আমি কৰাই দিম, দি পেলাই আপোনাক যিমান সোনকালতে পৰা যায় আপোনাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ব্যৱস্থা কৰাই দিম। মই চালোঁ যে নাই, এনেকৈতো থাকিলেও নহ'ব, আৱাস যোজনা আমাৰ আহি পোৱাটো অলপ সময় লাগিব, কাগজ পাতি তেওঁ ৰেডি নাই, একাউণ্টছখন তেওঁ ৰেডি নাই। আপোনাৰ লগে মই ভাবিলোঁ যে তৰ্জৰ বেৰা অলপ আনিম, টিন পাত অলপ আনিম, চিম্পলি ঘৰ এটা বনাই দিওঁ যাতে বৰ্তমান তেওঁলোকে থাকিব পাৰে। এই ব্যৱস্থাটো কৰাই দিলোঁ আৰু সুধিলোঁ ঘৰত কোনে আছে। আইজনী আছে, ভাইটি এটা আছে, আৰু আজি 6 মাহমান আগত আইজনীৰ দেউতাকজন ঢুকাই থাকিলে। খুবেই দুখ লগা, আৰু মোৰ ফালৰ পৰা যিখিনি পাৰোঁ মই সহায় কৰিম। বিচনা পাতি একো নাই, সেইখিনিৰো ব্যৱস্থা অলপ কৰাই দিম বুলি ভাবিছোঁ। আৰু চালোঁ বিদ্যুতৰো ব্যৱস্থা নাই, মোক ক'লোঁ আপুনি কাগজ পাতিখিনি ৰেডি কৰক, আমি বিদ্যুতৰ ব্যৱস্থাটো কৰাই দিম। আৰু সিদিনা জনতা পাৰ্টিৰ ফালৰ পৰা আমাৰ পূৰ্ণ খুৰা আহিছিলে, আৰু বিপুল দা আহিছিলে, ৰমেন দা আহিছিলে। আহি পেলাই আমি গোটেই কাগজ পাতি যিমান সোনকালতে পৰা যায় সিমান সোনকালতে আমাৰ মানে ব্যৱস্থাখিনি কৰি দিলোঁ। দাদা দিছে এয়া গৰীব মানুহ কাৰণে ঘৰটো ফটা আছে, পানী পৰে, আৰু ঘৰৰ বেৰা চেৰা অৱস্থা নাই, সেইটো কাৰণে সি মৰমত দিছে, আৰু সেইটো তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। এতিয়া স্থানীয় বাসিন্দা 1 নং কুমাৰীকেইটা ভিচিডিচিৰ 1 নং কাউলি গাঁৱৰ। তো এওঁলোক এতিয়া মানে কি গৈছিল কেৰেলাৰ পৰা আহিছিল চাই, তেওঁলোকৰ ঘৰটো একোৱেই নাই, বেৰা পচি গৈছে, টিং পচি গৈছে, থাকিব অৱস্থাই নাই, কাপোৰ কানি নাই, বাচন বৰ্তন নাই, মানে কিবাকৈ কামত গ'লেহে খাব পায়। বিশ্বজিৎ দাই আহি চালে, এদিন চাই দেখা পালে যে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া। তেওঁ আহি কথা বাৰ্তা পাতি কিনে তেওঁক ক'লে যে আশ্বাস দিলে যে আমি আপোনাক এটা কিবাকৈ বৰ্তমান পানী নপৰাকৈ আপোনাক এটা ঘৰ বনাই দিম থাকিব পৰাকৈ। অনাগত দিনত যদি হয়, ডকুমেণ্টছ অ'কে থাকে তেওঁলোকৰ, থাকিলে তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটাও দিব কৈছে তেওঁলোকে। লগতে তেওঁলোকৰ লাইনৰ কানেকশ্যন নাই, এনেকৈ নাই, লাইনৰ কানেকশ্যন নাই। তাৰপিছত আপোনাৰ অৰুণোদয় এইবিলাকতো ইহঁতৰ পোৱাই নাই, কাৰণ ইহঁতৰ ডকুমেণ্টছে নাই, ইহঁতে নাজানেই, যিহেতু বিশেষকৈ মানে বেছি পঢ়া লিখা নকৰা মানুহটো। তো সেইকাৰণে বিশ্বজাই আহি চাই মেলি এসপ্তাহৰ ভিতৰত আপোনাৰ ঘৰটো টিংপাত, নতুন দৰ্জা, বাঁহ চাহ কিনি কামলা ধৰি এনেকৈ ঘৰটো বনাই দিলে। সেইকাৰণে আমি 1 নং কুমাৰীকেইটা ভিচিডিচিৰ অন্তৰ্গত 1 নং কাউলীৰ বাসিন্দা হিচাপে চবে সমাজকৰ্মী বিশ্বজিৎ বসাক ডাঙৰীয়াক সকলোৱে মানে কি মনৰ পৰা ধন্যবাদ দিছোঁ, যাতে এই দুখীয়া পৰিয়ালটোক ঘৰটো বনাই দিয়ে, আৰু অনাগত দিনত যাতে তেওঁ আৰু 10 নহয়, 100জন নহয়, 50জন নহয়, 60জন মানুহক যাতে এনেকৈ আৰু সহায় কৰি দিব পাৰে।